নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নমস্কাৰ, এই মুহূৰ্তত আমি এক ডাঙৰ খবৰ লৈ আহিছোঁ। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক ৰিজাৰ্ভ ক্লজ কৰা হৈছে। লগতে নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীকো ৰিজাৰ্ভ ক্লজ কৰা হৈছে। আৰু উত্তৰ লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰো ৰিজাৰ্ভ ক্লজ কৰা হৈছে। কেইবাগৰাকী আৰক্ষীৰ ইতিমধ্যে ৰিজাৰ্ভ ক্লজ কৰা হৈছে। লগতে নাওবৈচা আৰক্ষী চকীৰ IC সঞ্জীৱ বৰাৰো ৰিজাৰ্ভ ক্লজ কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু হাছিনা বেগমৰ মাজত হোৱা বাৰ্তালাপৰ তদন্তও ঘোষণা কৰা হৈছে। আৰু এই তদন্ত অধিক ক্ষীপ্ৰ গতিৰে আৰম্ভ কৰাৰ নিৰ্দেশো প্ৰদান কৰা হৈছে। IGP প্ৰশান্ত কুমাৰ ভূঞাক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অৰ্থাৎ এই তদন্তৰ দায়িত্ব IGP প্ৰশান্ত কুমাৰ ভূঞাক অৰ্পণ কৰা হৈছে। বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ এই নিৰ্দেশ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰো ৰিজাৰ্ভ ক্লজ কৰা হৈছে। লগতে বহুকেইজন আৰক্ষীৰ ৰিজাৰ্ভ ক্লজ কৰা হৈছে। লগতে 10 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব IGP প্ৰশান্ত কুমাৰ ভূঞাই। এক ব্ৰেকিং নিউজ লৈ আহিছোঁ। জোনমণিৰ মাতৃয়ে দাখিল কৰিছে এজাহাৰ। জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰিছে জোনমণিৰ মাতৃয়ে FIR। আৰু FIRত সমগ্ৰ বিৱৰণ লিখিছে মাতৃগৰাকীয়ে। লগতে এজাহাৰত নগাঁৱৰ SP লীনা দলেৰো নাম সাঙুৰ খাইছে। SP লীনা দলে মাতি পঠিওৱাৰ বাবেই ওলাই গৈছিল জোনমণি ৰাভা। জোনমণিৰ মাতৃয়ে দাখিল কৰিছে ইতিমধ্যে এজাহাৰ। আৰু এই এজাহাৰ জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰিছে জোনমণিৰ মাতৃয়ে। লগতে জোনমণিৰ মাতৃয়ে এজাহাৰত সমগ্ৰ বিৱৰণ লিখিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। এক ডাঙৰ খবৰ, মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি 2021ৰ তৃতীয় পৰ্যায়ৰ অনুমোদন। ঋণ লওঁতাসকলৰ একাউণ্টৰ পুনৰ গ্ৰীণ হ'ল। আৰু যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে সেইসকল মহিলাৰ একাউণ্ট পুনৰ গ্ৰীণ হ'ল। অৰ্থাৎ এইসকল মহিলাই পুনৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ল'ব পাৰিব ঋণ। এই মুহূৰ্তত মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে সেইসকল মহিলাৰ বেংকৰ একাউণ্ট ইতিমধ্যে গ্ৰীণ হৈ পৰিছে। এতিয়া যদিহে কোনো মহিলাই পুনৰ কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল'ব বিচাৰে তেন্তে তেওঁলোকে পুনৰ সেই বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল'ব পাৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। তেওঁলোকক পুনৰ ঋণ প্ৰদান কৰিব বিত্তীয় প্ৰতিষ্ঠানসমূহে আৰু সেই ঋণ তেওঁলোকে লৈ বিভিন্ন কামত খৰচ কৰিব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ তিৰিদি, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 3 বাইক আৰোহী। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই অতিকে ভয়াৱহ পথ দুৰ্ঘটনাটো। গোলকগঞ্জৰ বেলগুৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। নিহত যুৱক কেইজনৰ নাম জহিৰুল আৰু নাছিৰ বুলি জানিব পৰা গৈছে। লগতে নিহত আন এজন যুৱকক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই। লগতে যিখন ট্ৰাকে এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিছিল সেই ট্ৰাকখনৰ ড্ৰাইভাৰে পলায়নৰ চেষ্টা কৰোঁতেই আটক কৰে স্থানীয় ৰাইজে। পলায়নৰ চেষ্টা কৰোঁতেই আটক হৈছে ট্ৰাকখনৰ চালক। এই ঘটনাটো গোলকগঞ্জৰ বেলগুৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। এখন তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। আৰু এই কেবিনেট বৈঠকতে লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰে। কেবিনেটত লোৱা সিদ্ধান্তৰ অনুসৰি এতিয়াৰ পৰা প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা মাতৃভাষাতে দিয়া হ'ব। আৰু অতিকৈ গুৰুত্বপূৰ্ণ খবৰটোৱেই হৈছে চান্তালীসকলেও চান্তালী ভাষাতেই শিক্ষা ল'ব পাৰিব এতিয়াৰ পৰা। অলচিকি লিপিত
সান্তালী ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰিব শিক্ষা। ইয়াৰ লগতে মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত যিসকল ঋণে 25,000 টকা আছিল সেইসকলক তৃতীয় পৰ্যায়ত ধৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিয়া হৈছে। লগতে তেওঁলোকৰ ঋণ পৰিশোধ কৰা হ'ব বুলিও জানিব পৰা গৈছে। ইতিমধ্যে 1600 কোটি প্ৰথম পৰ্যায়ত আৰু 190 কোটি দ্বিতীয় পৰ্যায়ৰ ঋণ পৰিশোধ কৰা হৈছে। লগতে তিনিচুকীয়াত পঞ্চম উপায়ুক্তৰ সন্মিলনত লোৱা সিদ্ধান্তকেইটা আজি কেবিনেটত অনুমোদন হয়। ডিভিজনেল কমিশ্যনাৰ আৰু নাথাকিব। GAGৰ প্ৰধান সচিবে এতিয়াৰ পৰা চলাব ডিভিজনেল কমিশ্যনাৰ। লগতে ডিপুটি কমিশ্যনাৰৰ সলনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে আজিৰে পৰা জনা যাব। সকলোৱে নিজৰ জিলাৰ সকলো বিষয়াক বদলি কৰিব পাৰিব। গ্ৰেজুৱেটেড অফিচাৰসকলক ডাইৰেক্ট কমিশ্যনাৰে অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনা কৰি জিলাৰ ভিতৰতে বদলি কৰিব পাৰিব। এইখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্তই লোৱা হয় কেবিনেট বৈঠকত। আপুনিও ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰে নেকি? এতিয়াই ৰেচন কাৰ্ডৰ দোকানীৰ বিৰুদ্ধে দিয়ক অভিযোগ। যদি আপোনাৰ ৰেচন কাৰ্ডৰ দোকানীৰ ওপৰত কোনো অভিযোগ আছে তেন্তে আপুনি দাখিল কৰিব পাৰিব অভিযোগ। আপোনাৰ এটা ফোন কলৰ বাবেই জেললৈ যাবলগীয়া হ'ব পাৰে আপোনাৰ স্থানীয় ৰেচন কাৰ্ডৰ দোকানী। আপোনাৰ ৰেচন কাৰ্ডৰ দোকানীয়ে যদি কমকৈ খাদ্য সামগ্ৰী দিয়ে নাইবা খাদ্য সামগ্ৰীৰ বিনিময়ত কোনো টকা লয় তেন্তে আপুনি সেই দোকানীজনৰ বিৰুদ্ধে ল'ব পাৰিব ব্যৱস্থা। খাদ্য সামগ্ৰী কমকৈ দিয়া ব্যৱসায়ীৰ বিৰুদ্ধেও ল'ব পাৰিব ব্যৱস্থা তথা দিব পাৰিব অভিযোগ। সুলভ মূল্যৰ দোকানীয়ে কমকৈ সামগ্ৰী দিলে কৰিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ লগে লগে অসাধু দোকানীগৰাকীৰ বিৰুদ্ধে প্ৰশাসনে ল'ব ব্যৱস্থা। 1800-345-3611 এই নম্বৰযোগে আপুনি দিয়ক অভিযোগ। লগতে BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। ইতিমধ্যে অসাধু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ দিবলৈ চৰকাৰে আহ্বান জনাইছে।